নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি চমুকৈ আলোচনা কৰিম অসমৰে তথা ভাৰতবৰ্ষৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, জুবিন গাৰ্গ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰি তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী আদি, গালু, মালায়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দুঠাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতি কীবোৰ্ড প্লেয়াৰ। বঙালী চিনেমা হুদু তুমুৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলী গীতটোৰ বাবে জুবিনে 2007 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি ইক'ছ অৱ চাইলেন্স ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ হিচাপে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। জুবিন গাৰ্গৰ বংশ আৰু পৰিয়াল। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী এম বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয় ইলি বৰঠাকুৰ। প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু পুত্ৰৰ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰে। জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাজিৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল আৰু চাকৰি জীৱনৰ প্ৰথম চোৱাত সঘনাই ইটাই সিটাইলৈ বদলি হ'বলগীয়া হৈছিল। সেয়েহে কণমানি জুবিনৰ ল'ৰালি কালচোৱা বহুতাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল ঠাকুৰ ছদ্মনামত কবিতা আৰু গল্প লিখে। জুবিনৰ মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপিও তেওঁ নিজৰ প্ৰতিভাক পেচা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক ঘৰতে সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী, জংকী বৰঠাকুৰ আৰু ফাল্মি বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা হুকাব মটৰ দুৰ্ঘটনা জংকীৰ মৃত্যু হয়। ইয়াৰ পিছতে জুবিনে জংকীৰ স্মৃতিত শিশু নামৰ এটা এলবাম কাণ্ডৰ বাৰে বাৰে তেওঁক কেইবাবাৰো সমালোচনা কৰা হৈছে। 2011 চনৰ ছেপ্টেম্বৰত তেওঁ অসম বন্ধৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল, কিন্তু পিছলৈ সেয়া উটাই লয়। 2011 চনৰ 9 নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ডক্টৰ ভূপেন হাজৰিকালৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল। এই অনুষ্ঠানটোত এটা হালধীয়া বৰণৰ গেঞ্জি, মূৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে জুবিনে দেখা দিছিল। জুবিনৰ সেই পোচাকযোৰক লৈ সমগ্ৰ অসম জুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই কাৰ্যৰ বাবে সমগ্ৰ অসমতে তীব্ৰ তৰ্কাতৰ্কি আৰম্ভ হ'ল। অৱশেষত জুবিন গাৰ্গে ক্ষমা প্ৰাৰ্থনা বিচাৰি বিতৰ্ক শেষ কৰিছিল। বিহু মঞ্চত হিন্দী গান। 2013 চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান য়া আলী পৰিৱেশন কৰে। ইয়াৰ প্ৰতিক্ৰিয়াত আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই জুবিন গাৰ্গক ভাৰতীয় সাংস্কৃতিক আগ্ৰাসনৰ এজেণ্ট বুলি অভিহিত কৰি তেওঁক সংঘাতৰ বাবে সাৱধান কৰি দিয়ে। এই ঘটনাত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জুবিনক সমৰ্থন কৰি তেওঁক নিৰাপত্তা প্ৰদান কৰে। অৱশ্যে দুদিনমান পিছত এই বিবাদৰ মীমাংসা হয়। জুবিন গাৰ্গ সম্পৰ্কত বিভিন্নজন। অসমৰ কবি, সাহিত্যিক, গীতিকাৰ হীৰেণ ভট্টাচাৰ্যই জুবিন গাৰ্গৰ জনপ্ৰিয়তা সম্পৰ্কে কৈছে, জুবিন সঁচাই আচৰিত।
ইমান কম বয়সতে ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ। জুবিন কোনো ৰেডিঅ'ৰ শিল্পী নহয়, দূৰদৰ্শনৰ শিল্পীও নহয় বা তেনেধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নিঃসন্দেহ। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।